অনুশীলনী 7C 1 নম্বৰটো স্থানমান তালিকাত বহুৱাই তলৰ যোগফলবোৰ উলিওৱা। ইয়াত মই দুটা উদাহৰণ লৈছোঁ, দুটা প্ৰশ্ন লৈছোঁ। তাৰ ভিতৰত মই বিটো কৰি দিম। এইখন হ'ল স্থানমান তালিকা, হয়নে? চোৱাচোন শতক দশমিক বিন্দু, এই দশমিক বিন্দুৰ এই বাওঁফালৰটোতকৈ একক, হয়নে? এই দশমিক বিন্দুৰ বাওঁফালৰটোতকৈ একক, দশক, শতক। দশমিক বিন্দুৰ সোঁফালৰ এইটো দশাংশ, শতাংশ, সহস্ৰাংশ, তাৰ পাছৰটো হ'ব অযুতাংশ। এতিয়া আমি বি নম্বৰটো কৰিম, চাবা। এই দশমিক বিন্দুৰ ইয়াত বহাব লাগিব 8টো এককৰ ঘৰত, ইয়াত দশকৰ ঘৰত, 4টো শতকৰ ঘৰত। সোঁফালৰ এইটো হ'ব দশাংশ ঘৰত, 2টো হ'ব শতাংশৰ ঘৰত, 1টো হ'ব সহস্ৰাংশৰ ঘৰত। ঠিক সেইদৰে আমি এইখিনি কৰিম এতিয়া। তাৰ তলত দশমিক বিন্দু দিলোঁ, বাওঁফালৰ 1টো এককৰ ঘৰত, তাৰ আগৰটো হ'ব, এইটো হ'ব দশকৰ ঘৰত, 2টো হ'ব শতকৰ ঘৰত। তাৰপিছত 5টো হ'ব দশমিক বিন্দু সোঁফালৰ, 5টো হ'ব দশাংশৰ ঘৰত, 4টো শতাংশৰ ঘৰত, 7টো সহস্ৰাংশৰ ঘৰত। এতিয়া আমি যোগ কৰি দিম। এনেকৈ কৰিলোঁ, 7 একে 8, 2 4 6, 3 5 8, দশমিক বিন্দু তেনেকৈ বহাই দিলা, 8 একে 9, 8 একে 9, 4 6। আমি যোগ বা বিয়োগ কৰিলে আমি সদায় সোঁফালৰ পৰা কৰি যাব লাগে, সেইটো হয়নে? তাৰপিছত আমি এনেকৈ লিখি দিব লাগিব, এতেকে যোগফল কি পালোঁ এইটো 699.868। চমুকৈ এনেকৈ লিখি দিবা। প্ৰথম এইটো লিখিবা, তাৰ তলত আমি লিখি যাম এইটো দশমিক বিন্দুৰ তলত 5, 4টো, 7টো, হয়নে? 1টো, 1, 2, যোগ কৰি দিবা। 8 একে হাতে 8, 2 4 6, 3 5 8, দশমিক বিন্দু বহাই দিলোঁ, 8 একে 9, 8 একে 9, 4 2 6। এইটোৱে। এইদৰে তোমালোকে স্থানমান তালিকাত বহুৱাই যোগফল উলিয়াব পাৰিবা। এই তালিকাখন তোমালোকে মনত ৰাখিব লাগিব। দশমিক বিন্দুৰ সোঁফালৰ ঘৰৰ প্ৰথমটো হ'ব দশাংশ, দ্বিতীয়টো হ'ব শতাংশ, তৃতীয়টো হ'ব সহস্ৰাংশ আৰু চতুৰ্থটো হ'ব অযুতাংশ। দশমিক বিন্দুৰ বাওঁফালৰ প্ৰথমটো হ'ব একক, দ্বিতীয়টো হ'ব দশক, তৃতীয়টো হ'ব শতক। এই তালিকাখন মনত ৰাখিব লাগিব, ঠিক আছে? 1 নম্বৰটো দিছিলে স্থানমান তালিকাত বহুৱাই তলৰ যোগফলবোৰ উলিওৱা। যোগফল উলিয়াব দিলে আমি যোগ কৰিম, আৰু যদি বিয়োগফল উলিয়াব দিয়ে তেতিয়া আমি বিয়োগ কৰি দিম। এনেকৈ বুজি পাইছা? এতিয়া 3 নম্বৰটো দিয়া আছে তলৰ সংখ্যাবোৰ যোগ কৰা। মই 2 নম্বৰটো নেদেখুৱালোঁ, মই কৈ দিছোঁ তোমালোকক যে বিয়োগ কৰিব দিলে বিয়োগ কৰিব লাগিব। 2 নম্বৰটো দিয়া আছিল স্থানমান তালিকাত বহুৱাই তলৰ বিয়োগফলবোৰ উলিওৱা।
এনেকৈ স্থানমান তালিকাখন বহুৱাই ল'ব স্থানমান তালিকাখন লিখি এনেকৈ বহুৱাই পেলাই বিয়োগ কৰি দিবা বিয়োগ কৰিব দিলে আৰু যোগ কৰিবলৈ যোগ কৰিবা 3 নম্বৰটো তলৰ সংখ্যাবোৰ যোগ কৰা তাৰপিছত এ নম্বৰটো এইটো দিছে কমা হয়নে এই কমাটোৱে পৃথক কৰি দিছে তাৰমানে এইটো বেলেগ বুজাইছে তাৰমানে এই দুটা যোগ কৰিব লাগিব বিটো চোৱা ইয়াত কমা কেইটা আছে এটা দুটা তাৰমানে এইটো এটা তিনিটা যোগ কৰিব লাগিব মই বিটোৱে কৰি দেখুৱাইছোঁ প্ৰথমতে এইটো লিখিলোঁ 2.12 হয়নে এই ছেকেণ্ডটো পাতিম এতিয়া ছেকেণ্ডটো পাতিবলৈ এই দশমিকটো দশমিকৰ তলত পাতিবা তাৰপিছত এই একটো পাতিবা ইয়াত দুইটো পাতিবা ইয়াত বাওঁফালৰ এইটো একটো পাতিম ইয়াত দুইটো পাতিম এইকণত একটো পাতিম এইকণত এই 3 নম্বৰখিনি দশমিকটো দশমিকৰ তলত দুইটো পাতিম ইয়াত একটো পাতিম ইয়াত তলে তলে চব আৰু এই দুইটো পাতিম এইকণত তাৰপিছত এই একটো পাতিম এইকণত এই দুইটো পাতিম ইয়াৰ তলত তলে তলে পাতিছেনে তাৰপিছত কি কৰিম আমি যোগ কৰি দিম এই দুটাত কি কৰিম আমি শূন্য শূন্য বহাই দিম ঠিক এটা শূন্য হ'ব এটা শূন্য হয়নে এতিয়া যোগ কৰি দিম এইটো হ'ব 2 হয়নে 2 2 4 4 একে 5 একে 2 2 2 4 দশমিকটো দশমিক বিন্দুৰ তলত পাতি দিলোঁ 2 একে 3 3 একে 4 2 2 4 1 এইটোৱে উত্তৰটো এনেকৈ কৰিবা ঠিক আছে 4 নম্বৰটো প্ৰথমটোৰ পৰা দ্বিতীয়টো বিয়োগ কৰা প্ৰথম হ'ল এইটো আৰু দ্বিতীয় হ'ল এইটো হয়নে এনেকৈ লিখিম প্ৰথমটো লিখিলোঁ তাৰপৰা দ্বিতীয়টো বিয়োগ কৰিম তলত পাতিম দশমিক বিন্দুটো দশমিকৰ তলত তাৰপিছত শূন্যটো এই 9টোৰ তলত 3টো এইখনত 6টো এইখনত তাৰপিছত 2টো 5ৰ তলত বিয়োগ কৰি দিম তাৰপিছত কি কৰিম আমি ইয়াততো খালী আছে আমি শূন্য বহাই দিম এতিয়া বিয়োগ কৰিম 0 পৰা 6 বিয়োগ কৰিব মানে ধাৰ কৰিম আমি ইয়াৰ পৰা ইয়াত হয়নে এই 9 পৰা ইয়ালৈ গ'লে 10 হ'ব ইয়াত 1 গ'লে ইয়াত থাকিব 8 এই 10ৰ পৰা আকৌ ইয়ালৈ গ'ল 1 ইয়াত 10 হ'ল হয়নে ইয়াত থাকিল 9 ইয়াত হ'ল 10 10ৰ পৰা 6 গ'লে থাকিব 4 ইয়াত আছে 9 9 পৰা 3 গ'লে 6 ইয়াত আছে 8 8ৰ পৰা 0 গ'লে 8 দশমিক বিন্দুটো নমাই আনিলোঁ তাৰপিছত 5ৰ পৰা 2 গ'লে থাকিব 3 এইদৰে তোমালোকে কৰিবা সৰল কৰা 5 নম্বৰত দিয়া আছে সৰল কৰা আমি এনেকৈ কৰিম সমাধানতো এই কুৱেশ্যনটো লিখি ল'ব লাগে এইটো হয়নে প্ৰথমতে কি কৰিব লাগে আমি যোগবোৰ যোগ কৰি ল'ব লাগে এতিয়া এই সংখ্যাটো যোগ ইয়াৰ আগত একো নাই মানে যোগ তাৰপৰা এইটোৰ আগত কি আছে এইটো যোগ চিন তাৰমানে এই দুটা যোগ কৰি ল'ব লাগে তোমালোকে কাষত এনেকৈ পাতি ল'বা এনেকৈ পাতি যোগ কৰিবা 10 0 হাতে গ'লে 3 10 0 হাতে গ'লে 3 6 তাৰপিছত বিয়োগ চিন দিবা 4.9 4.9 এতিয়া বিয়োগ কৰি দিবা এইটো ইয়াৰ তলত পাতিবা বিয়োগ কৰি দিবা 10ৰ পৰা
9 গ'লে থাকিব 1 ভাগ কৰিছে এনেকৈ তাৰপিছত ইয়াত থাকিল 5 এই দশমিকটো বহাই দিবা 5 5ৰ পৰা 4 গ'লে 1 এইটো তাৰপিছত আৰু এটা দেখুৱাই দিওঁ বি নম্বৰটো পোন্ধৰ দশমিক 98 বিয়োগ 10.225 যোগ 0.725 আমি সৰল কৰি দিব লাগে প্ৰশ্নটো লিখি ল'ব লাগিব সমাধানটো 15.98 বিয়োগ 10.225 যোগ 0.725 এতিয়া কি কৰিব লাগিব যোগবোৰ আমি যোগ কৰি ল'ব লাগিব যোগ সংখ্যাবোৰ এইটো ইয়াৰ আগতে একো নাই মানে যোগ 15.98 তাৰপিছত এইটো আকৌ বিয়োগ হয় ইয়াৰ আগত কি চিন আছে বিয়োগ চিন আছে এইটো হ'ব যোগ 0.725 তাৰপিছত বিয়োগটো লিখি দিব লাগিব 10.225 এতিয়া আমি এই দুটা যোগ কৰি ল'ব লাগিব সেইকাৰণে পাতি ল'বা 15.98 তাৰপিছত এইটো পাতিম দশমিকটো দশমিকৰ তলত 0 ইয়াত হ'ব 7 ইয়াত হ'ব 2 ইয়াত হ'ব 5 একদম তলে তলে পাতিব লাগিব এইটো আকৌ যোগ আছে যোগ চিন দিব লাগিব 5টো নমাই দিবা আঠে 2 10 0 হাতে গ'লে 1 10 9 একে 10 10 হাতে 17 7 হাতে গ'লে 1 5 একে 6 1টো নামি যাব এই দশমিকটো দশমিকৰ তলত 16.705 তাৰপিছত বিয়োগ 10.225 এতিয়া এই 16.705ৰ পৰা 10.225টো বিয়োগ কৰি দিব লাগিব দশমিকটো দশমিকৰ তলত এইটো পাতিম তাৰপিছত 2 এই 2টো তাৰপিছত এই 2টো ইয়াত 5টো এই 5ৰ তলত তাৰপিছত 0টো 6ৰ তলত 1টো 1ৰ তলত বিয়োগ কৰি দিম 5ৰ 5 গ'লে 0 ধাৰ কৰিম 7ৰ পৰা ইয়ালৈ 10 হ'ল 10ৰ পৰা 2 গ'লে 8 ইয়াত থাকিল 6 6ৰ পৰা 2 গ'লে 4 দশমিকটো নমাই দিলোঁ 6 পৰা 0 গ'লে 6 1ৰ পৰা 1 গ'লে 0 লিখিব নালাগে এইটো এনচাৰটো 6.48 0 এই শূন্যটো নিদিলেও হৈ যায় এইটো উত্তৰ আশা কৰোঁ তোমালোকে অংকবোৰ বুজি পাইছা আজিলৈ আহোঁ ধন্যবাদ